কুম্ভমেলাত পুৱাই গংগা স্নান বিধায়ক মৃণাল শইকীয়া প্ৰয়াগৰাজৰ ত্ৰিবেণী সংগমত খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই গংগা স্নান কৰা দেখা গ'ল। উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত অনুষ্ঠিত কুম্ভমেলাত অংশ লৈছে বিধায়কগৰাকীয়ে। বিধায়কগৰাকীৰ সৈতে খুমটাই উপক্ৰিয়া সন্থাৰ সভাপতি মুনীন্দ্ৰ মোহন গগৈ আৰু ভাৰতীয় জনতা পাৰ্টীৰ গোলাঘাট জিলাৰ উপসভাপতি হৰিপ্ৰসাদ দত্তয়ো গংগা স্নান কৰা দেখা যায়। যি ধৰ্মীয় উৎসৱবিলাকত ভিৰ হয় খুব, যেনেকৈ দুৰ্গা পূজা হ'ল, কামাখ্যা ধামত কিবা এটা হ'ল, মই সেইবিলাক সাধাৰণতে মই নাযাওঁ। কিন্তু এইবাৰ মহাকুম্ভ মেলাত এনেকুৱা এটা আকৰ্ষণে মোক টানি আনিলে, যে কিবা এটা শক্তিয়ে মোক টানিছে এই যি মহাকুম্ভ মেলা হৈ আছে তাত আহিবৰ কাৰণে আৰু গংগাত এবাৰ স্নান কৰিলোঁ। সেই শক্তিয়ে মোক আনি ইয়াত পোৱা আৰু যেতিয়া স্নান কৰিলোঁ তাৰ পিছত এনেকুৱা লাগিলে যে মোৰ আত্মাটোৰ কিবা এটা শক্তি পায়। বহুখিনি মোৰ ভিতৰৰ বেয়া বস্তু যেন মই ইয়াত ত্যাগ কৰিবলৈ সমৰ্থ হ'লোঁ। এই মহাকুম্ভ মেলাত 144 বছৰৰ পাছত আহিছে আৰু নিজকে সৌভাগ্যৱান ভাবিছোঁ যে এই কালচোৱাতে মোৰ জন্ম হৈছে আৰু মই এই মহাকুম্ভ মেলাটো মই চাবলৈ পাইছোঁ। আৰু ইমান কোটি কোটি মানুহে আহি যেতিয়া এই পবিত্ৰ স্থানত লগ হৈছে, সেই মানুহক দি আমি ভগৱান বুলি কওঁ, তাৰ পৰা নিশ্চয় এই স্থানটোৱে এটা শক্তি পাইছে। মই সাধাৰণতে ইমান গভীৰভাৱে মই ধৰ্মীয় নীতি নিয়ম পালন কৰা ব্যক্তি নহয়, কিন্তু এইবাৰ মহাকুম্ভ মেলাই মোক আকৰ্ষিত কৰিছে। পূজা মানে আমাৰ পৰম্পৰাগত, মানে আমি যেতিয়া মই নিজে ব্যক্তিগত বিদ্যালয়ত পঢ়ি আছিলোঁ তেতিয়াৰ পৰা বা তাৰ আগৰ পৰাই সৰস্বতী পূজাটো এটা মানে আচলতে সকলো ছাত্ৰ ছাত্ৰী এটা হেঁপাহৰ অনুষ্ঠান সৰস্বতী পূজাটো বছৰেকৰ মূৰত। গতিকে তেওঁলোকে মানে হাতে কামে লাগি সৰস্বতী পূজাটো কৰে। গতিকে হাতে কামে লগাৰ যিটো অভিজ্ঞতা সেইটো তাৰ শিক্ষা এটা তেওঁলোকে পায়। আমাৰ ল'ৰা ছোৱালীবিলাকে এই আগৰবাৰৰ নিচিনাকৈ প্ৰতিবাৰৰ নিচিনাকৈ এইবাৰো সিহঁতি হাতে কামে লাগিছে প্ৰতিটো কাম। এতিয়া আমাৰ মানে মণ্ডপ সজাৰ পৰা আৰম্ভ কৰি আমি শিক্ষকসকলে তেওঁলোকক গাইডহে কৰোঁ। আচলতে মণ্ডপ সজাৰ পৰা আৰম্ভ কৰি আমাৰ দেৱী প্ৰতিমা বেদী বনোৱাৰ পৰা আৰম্ভ কৰি গোটেইখিনি কাম সিহঁতি ল'ৰা ছোৱালীবিলাকে কৰে। আৰু কামবিলাক আমাৰ ইক' ফ্ৰেণ্ডলি কৰা হৈছে। আমাৰ ইয়াত কোনো মানে জাক জমকতা বাহিৰৰ পৰা বোলে কিবা বোলে মালা আনিলোঁ বা কিবা আনিলোঁ এইবিলাক নাই। তেওঁলোকে নিজেই বনাইছে, আমৰ দালি আনিছে, আম দালিৰে মালা গাঠিছে। এই আৰ্টিফিচিয়েল বুলি ক'বলৈ বেলুন আছে আৰু বেলুন কৰিছে। গতিকে হেঁপাহে তেওঁলোকে তেনেকৈ কৰিছে। আৰু এইবাৰ আমাৰ যি প্ৰতিমা আমাৰ দিয়া প্ৰতিমা দিছে আমাৰ বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী দীপা ফুকন বাইদেৱে, তেখেতে প্ৰতিমা পূজাভাগ আগবঢ়াইছে আৰু এনেকৈ হৈছে আৰু স্থানীয় ৰাইজে সহযোগিতা কৰিছে। তেওঁলোকে বিভিন্ন শৰাই আমি এতিয়া কালি গধূলিলৈকে শৰাই দিয়ে আছে ৰাইজে। গতিকে তেওঁলোকে আগ্ৰহে আহিছেও আৰু আহিবলৈ আছে, মানুহ আহি আছে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গোলাঘাট জিলা শাখাৰ ৭২ সংখ্যক অধিৱেশন আৰু ব্ৰহ্মপুত্ৰ আঞ্চলিক শাখাৰ ৰূপালী জয়ন্তী উপলক্ষে দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত ব্ৰহ্মপুত্ৰ অঞ্চলৰ জৰাগুৰিৰ বকুল বনত ৩দিনীয়াকৈ আয়োজিত অধিৱেশনক লৈ ৰাইজৰ মাজত ব্যাপক উৎসাহ। গোলাঘাটৰ বিভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ ভকত বৈষ্ণৱৰ সমাগমত মুখৰিত সমগ্ৰ অঞ্চল। উলিওৱা হয় বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা। হৰিনাম গাই আপোন পাহৰা হৈছে সকলো। জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলোৱে অংশ লৈছে শোভাযাত্ৰাত। বিভিন্ন অনুষ্ঠানেৰে মুখৰিত হৈছে অধিৱেশনস্থলী।
মৰমী নিজৰ দৰ্শকসকলক পুনৰবাৰ মই সতীন খান্দে স্বাগতম জনাইছো। আমি ইতিমধ্যে কৈছো যে আজি সদৌ অসমতে আপোনাৰ সদৌ ৰাজ্যতে আজি বাগদেৱী পূজা অৰ্চনা বাগদেৱী সৰস্বতী পূজা অৰ্চনাত প্ৰত্যেকখন বিদ্যালয় মহাবিদ্যালয় ব্যস্ত হৈ পৰিছে। আমি বৰ্তমান উপস্থিত আছো মৰঙী অঞ্চলৰ মৰঙী মহাবিদ্যালয় কনিষ্ঠ প্ৰাংগণত। ইতিমধ্যে ইয়াতো এক সৰস্বতী পূজাৰ আয়োজনৰ এক সুন্দৰ পৰিৱেশ আমি ইয়াত দেখিবলৈ পাইছো। মই কেমেৰা পাৰ্চনক এবাৰ ইয়াৰ সৰস্বতী পূজাৰ আয়োজনৰ সম্পূৰ্ণ পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাম। ইয়াতো এক সুন্দৰ প্ৰচেষ্টাৰে ব্যক্তিগত প্ৰচেষ্টাৰে তেওঁলোকে সৰস্বতী পূজা আয়োজন কৰিছে। পুৱাৰ ভাগৰ পৰাই তেওঁলোকে পূজা অৰ্চনাৰ কাম ইয়াতো কৰি আছে। আচলতে আমি এটা কথা আমি ক'ব লাগিব যে প্ৰত্যেক বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰি থকা প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰী আজি এই সৰস্বতী পূজাৰ ভাগলৈ বিশেষভাৱে তেওঁলোক আগ্ৰহেৰে বাট চাই থাকে। তেওঁলোক অতি মানে সাজু হৈ থাকে। তেওঁলোকৰ হেঁপাহৰ আমি বিদ্যালয়ৰ মৰঙীগঞ্জ আমাৰ ওচৰত তেওঁলোকৰ প্ৰধান শিক্ষয়িত্ৰী বাইদেউ আমাৰ ওচৰত আছে, প্ৰধান অধ্যক্ষ মহোদয় আমাৰ ওচৰত আছে। আমি অধ্যক্ষ মহোদয়ৰ পৰা এবাৰ ইয়াৰ আয়োজনৰ পূজা আয়োজনৰ সম্পৰ্কে জানিবলৈ চেষ্টা কৰিম। হয় বাইদেউ, কওকচোন কেনেকৈ ইয়াত আয়োজন কৰা হৈছে? আমি মানে ছাত্ৰ একতা সভাটোৰ পৰা তাৰপিছত আমি শিক্ষকসকলো আছো। তেনেকে আয়োজনটো কৰা হৈছে। কালিৰ পৰা ল'ৰা ছোৱালীবিলাক লাগি আছে আৰু আমি ল'ৰা ছোৱালী বহুতে মানে দ্ৰব্য আগবঢ়াইছে, কোনোবাই বস্ত্ৰ আগবঢ়াইছে, সেইভাগে আমি আগবাঢ়িছো আৰু খোৱাটো আমি খিচিৰি কৰিছো। ধন্যবাদ। সঁচাকৈ এটা সুন্দৰ পৰিৱেশ। তেওঁলোকে মৰঙী মহাবিদ্যালয়ৰ কনিষ্ঠ প্ৰাংগণৰ আমি সম্পূৰ্ণ পৰিৱেশ আমি দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিছো। সঁচাকৈ এটা সুন্দৰ পৰিৱেশ। আমি ইতিমধ্যে ছোৱালীবিলাকো অতি ধুনীয়াকৈ সাজু হৈ আহিছে। আমি তেওঁলোকৰ পৰা এবাৰ জানিবলৈ চেষ্টা কৰিম তেওঁলোক কেনেকৈ সাজু হৈ আহিছে। ভণ্টি এবাৰ ৰখা,
এবাৰ আশাক কোৱাচোন কেনেকুৱা লাগিছে আজি পূজা কেনেকে সাজু হৈ আহিছা? নথৈ আনন্দিত হৈছো। আজি গোটেই ছোৱালীখিনি সাজি কাচি আহিছে, দেৱী সৰস্বতী মাৰ ওচৰত চবেই চাকি ধূপ জ্বলাইছে। ভাল লাগিছে? ভাল লাগিছে। মানে কেতিয়াবা সাজু হৈছে? সাজু হওঁতে কিমান দেৰি লাগিলে আজি? এনেই ইমান মেকআপ নাই কৰা বাৰু, বেছি দেৰি নালাগিলে বাৰু, আধা ঘণ্টামানতে হৈ গ'ল। সঁচাকৈ ক'ব লাগিব তেওঁলোকে অতি হেঁপাহৰ এই সৰস্বতী পূজাটো তেওঁলোক অতি সুন্দৰকৈ সাজি কাচি আহিছে। আমি কেমেৰা পাৰ্চনে এবাৰ দেখুৱাই যে সমগ্ৰ পৰিৱেশ কি সুন্দৰকৈ তেওঁলোকে সাজি কাচি আহিছে। এক ব্যতিক্ৰমী প্ৰচেষ্টাৰে গোটেই কলেজৰ পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলে একত্ৰিত হৈ পেলাই তেওঁলোকৰ সমূহীয়া প্ৰচেষ্টাত ইয়াত পূজা ভাগ আয়োজন কৰিছে। তেওঁলোকে নিজে হাতে কামে সকলো কাম কৰিছে বুলি আমি ইতিমধ্যে মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়ৰ পৰা আমি জানিব পাৰিছো। আমাৰ মহাবিদ্যালয়খনৰ আমাৰ ইয়াত যিখিনি প্ৰবক্তাসকল তেওঁলোক আমাৰ লগত আছে, আমি তেওঁলোকৰ পৰা এই পূজা আয়োজনৰ সম্পৰ্কে কিছু কথা জানিবলৈ চেষ্টা কৰিম। তেওঁলোকে কেনেদৰে ইয়াত আয়োজন কৰিছে, কি ব্যৱস্থাপনা কৰা হৈছে। আজিৰ দিনটো আচলতে প্ৰত্যেকখন বিদ্যালয় মহাবিদ্যালয় এক সুন্দৰ পৰিৱেশৰ হৈছে দেখিবলৈ পোৱা যাব। আজি সকলোতে আজি এক সুন্দৰ পৰিৱেশ দেখিবলৈ পোৱা যাব। মহাবিদ্যালয়খনৰ আমাৰ প্ৰবক্তাসকল আমাৰ লগত আছে, তেওঁলোকৰ পৰা আমি এবাৰ এই পূজা আয়োজনৰ সম্পৰ্কে জানিবলৈ চেষ্টা কৰিম। হয় ছাৰ, আজি কওকচোন ইয়াত কেনেকৈ পূজা আয়োজন কৰা হৈছে? কেনেকুৱা পৰিৱেশ? খুব ভাল লগা এটা পৰিৱেশ। এতিয়া 2025 বৰ্ষৰ খুব সুন্দৰভাৱে পূজা আয়োজন কৰা গৈছে। আমাৰ প্ৰিন্সিপাল বাইদেউ মৃণালিনী বাইদেউ পূজাত বহি আছে আৰু ছাত্ৰ ছাত্ৰীসকল আহিছে। অত্যন্ত এটা সুন্দৰ পৰিৱেশত আমাৰ, আৰু আটাইতকৈ ভাল লগা কথা আজিৰ দিনটোতে আচলতে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল আমাৰ ইয়ালৈ আহে। গতিকে খুব ভাল লাগে, সকলোকে লগ পাওঁ, সকলোৱে এখন ফটো উঠিব বিচাৰে। আজিকালি ছ'চিয়েল মিডিয়াৰ যুগ, গতিকে খুব ভাল লাগিছে তোমালোকে আহিছা। ধন্যবাদ। হয় হয়। আমাৰ লগত মহাবিদ্যালয়খনৰ আৰু প্ৰবক্তাসকল আছে, আমি তেওঁলোকৰ পৰা জানিব চেষ্টা কৰিম। এবাৰ ছাৰ কওক, কেনেকৈ আয়োজন কৰি আছে, প্ৰস্তুতি কেনেকুৱা? প্ৰস্তুতি ভাল, দেখিছাই হৈছে। ল'ৰা ছোৱালীখিনিয়ে নিজা প্ৰচেষ্টাৰে কৰিছে আৰু ভালেই আৰু মোৰ ভালে আছে ছাৰ। মই আচলতে এইখন মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ। আমি প্ৰত্যেক বছৰে এই মহাবিদ্যালয় আমি এবাৰ হ'লেও আহোঁ। আমি আজিৰ দিনটোত কেতিয়াও আমি মিছ নকৰোঁ। আমাৰ লগত ছাৰ আছে। ছাৰ কওকচোন এবাৰ কেনেকুৱা হৈছে আজি? কওকচোন পূজাৰ আগৰ বছৰৰ দৰে এবাৰো এইটো ধাৰাবাহিক যিটো চলি থাকে আমাৰ এইবাৰ পাতিছোঁ। ছাত্ৰ ছাত্ৰীসকল আহিছে। 13 তাৰিখৰ পৰা হায়াৰ ছেকেণ্ডেৰী ফাইনেলৰ পৰীক্ষা। গতিকে ছাত্ৰ ছাত্ৰীকে আহিল, তেওঁলোকে তেওঁলোকৰ বাগদেৱী বীণাপাণিৰ ওচৰত শৰণাপন্ন হৈছে, আশীৰ্বাদ লৈছে যাতে পৰীক্ষা ভাল হয়, শিক্ষা জীৱনটো ভাল হয়। তেনেধৰণে সকলো আহিছে, আমি ৰৈ আছো। গতিকে আমি আশা কৰিছোঁ ৰাইজ আহক আৰু তোমালোকেও খাই মেলি যাব। প্ৰাক্তন ছাত্ৰ হিচাপে আমাৰ যিখিনি আয়োজন কৰিছে, পূজা ভাগে মেইন আৰু নিশ্চয় এক সুন্দৰ পৰিৱেশ। মই কেমেৰা পাৰ্চনক এবাৰ ইয়াৰ গোটেই সামগ্ৰিক পৰিৱেশ, ইয়াৰ কি সুন্দৰ পৰিৱেশটো এবাৰ দেখুৱাবলৈ চেষ্টা কৰিছোঁ কেমেৰা পাৰ্চনৰ যোগেদি। এক ব্যতিক্ৰমী প্ৰচেষ্টাৰে তেওঁলোকে আয়োজন কৰিছে। সকলো ছাত্ৰ ছাত্ৰী আমি দেখা পোৱা গৈছে আৰু সঁচাকৈ ইমান ধুনীয়াকৈ সাজি কাচি আহিছে। কি সুন্দৰ সাজ পোছাক পিন্ধি, বিশেষকৈ ছোৱালীসকল ইয়াত, ল'ৰাসকলৰ সংখ্যা যদিও কম, কিন্তু ছোৱালীসকল আজি কলেজতে দেখা পোৱা গৈছে। ইয়াত এক সুন্দৰ পৰিৱেশ আমি দেখিবলৈ পাইছোঁ।